আপুনিয়ে অসমখন সাৰ্বভৌম এখন रायजोफोर बयनिसिमबो खुलुमनाय थाहरबाय जोंनियावथ' नै दा आसामनिखौल' बाथ्राखौ बुंगोन दे आसामाव मोनसेल' संगठन दा दङ जेनेबा आलफा बे आलफाखौ दा दैदेनदों परेश बरुवाया नङा होमबा बयबो मिथिगौ दा बे परेश बरुवानिनो सोमोन्दै जरहाटनि सासे एडभकेट हेमेन बराया बिथाङा सिनियर एडभकेट खायसे गोबां बाथ्रा सोंखारिदों जे बै परेश बरुवानि सायाव जेनेबा बिथांमोना नै दा बेफोरबायदि आसामाव खायसे जेनेबा उन्दै लाइमोन सेंग्राफोरखौ लानानै गावसिनि संगठनाव बा जइन खालामो बा खायसे धोन दौलत बायदिसिना फैसा दाबिना मोनाबाथाय खायसे सुबुंफोरखौ बुथारनाय बायदिनो बेफोरबायदि किडनेप बायदिसिना अनेक खालामबोदों आरो दा साननैसो खिन्थु आसाम सरकारा सिरियै नागिरो खिन्थु बेखौ दा खुला बुङा आरो बेफोरखौ बेफोरबायदि दावराव जागोन बेफोरबायदि साननानै स्रोद नांगोर खोमाय जियानो जादोंला दा बिथां हेमेन बराया नैबे भिडिअनि गेजेरजों गोबां बाथ्रा सोंखारिदों थारमाने बिथां परेश बरुवानि सायाव দেশ হিচাপে ঘোষণা কৰিবৰ বাবে যি সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিছিল তাৰ বাবেই অসমৰ শত সহস্ৰ ডেকা গাভৰুৰ মৃত্যু হ'ল অসমীয়া সেনা জোৱানৰ আৰক্ষী জোৱানৰ মৃত্যু হ'ল লগতে মোৰ দৰে হাজাৰজন মানুহ সহস্ৰজন মানুহ ঘূণীয়া হ'ল মোৰ ভাইটিৰো মৃত্যু হ'ল গতিকে আপুনি এজন অসমৰ অতিকে ঘৃণনীয় অতি কুখ্যাত ব্যক্তি আপুনি সঁচাকৈয়ে এজন ঘৃণনীয় কুখ্যাত ব্যক্তি যে আপুনি স্বাধীন অসম গঢ়িম বুলি আমাৰ গাঁৱৰ চহা সৰল ডেকা গাভৰুক সংগঠনলৈ আপুনি লোভনীয়ভাৱে মাতি নি বহুতক হত্যা কৰিলে মাননীয় পৰেশ বৰুৱা মহোদয় সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন আপোনাক আজি দুটামান কথা ক'বলৈ মন গ'ল অসমৰ সাম্প্ৰতিক পৰিস্থিতিত আপোনাৰ দ্বাৰা যিবিলাক বক্তব্য বা প্ৰেছ বিবৃতি বা ভিডিঅ'জ আমি উপলক্ষ কৰিছোঁ অতিকে নিন্দনীয় অতি গৰিহণাযোগ্য এইবাবে যে অসম মুলুকত আপোনাৰ কোনো অস্তিত্ব নাই আপুনিয়ে অসমখন সাৰ্বভৌম এখন দেশ হিচাপে ঘোষণা কৰিবৰ বাবে যি সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিছিল তাৰ বাবেই অসমৰ শত সহস্ৰ ডেকা গাভৰুৰ মৃত্যু হ'ল অসমীয়া সেনা জোৱানৰ আৰক্ষী জোৱানৰ মৃত্যু হ'ল লগতে মোৰ দৰে হাজাৰজন মানুহ সহস্ৰজন মানুহ ঘূণীয়া হ'ল মোৰ ভাইটিৰো মৃত্যু হ'ল গতিকে আপুনি এজন অসমৰ অতিকে ঘৃণনীয় অতি কুখ্যাত ব্যক্তি আপুনি সঁচাকৈয়ে এজন ঘৃণনীয় কুখ্যাত ব্যক্তি যে আপুনি স্বাধীন অসম গঢ়িম বুলি আমাৰ গাঁৱৰ চহা সৰল ডেকা গাভৰুক সংগঠনলৈ আপুনি লোভনীয়ভাৱে মাতি নি বহুতক হত্যা কৰিলে বহুতক আপুনি গাঁতত পুতি গাত নিমখ দিও হত্যা কৰিলে যাৰ বাবে আমি সন্ত্ৰাসবাদ বিৰোধী মঞ্চই আমি দিল্লীতো গৈ এই বিষয়ে আমি স্মাৰকপত্ৰ দিয়াই নহয় বিভিন্ন সময়ত আমি আপোনালোকৰ সংগঠনৰ বিৰুদ্ধে মাত মাতিছিল এতিয়াও আপুনি সঁচাকৈয়ে আপোনাৰ দৰে বহুতো ব্যক্তি মই সাধাৰণ কৰ্মীসকলৰ কথা কোৱা নাই সদস্যসকলৰ কথা কোৱা নাই অসমৰ কোনো সন্মানীয় ব্যক্তি নহয় যদিওবা মই আপোনাক সৌজন্যতাৰ খাতিৰত মাননীয় মহোদয় বুলি কৈছোঁ আপুনি সঁচাকৈ অসমৰ এজন ঘৃণিত অতি এজন সুবিধাবাদী প্ৰকৃতিৰ লোক আজিৰ তাৰিখত অসমত যিটো সাম্প্ৰদায়িক বিষবাষ্প বিয়পি আছে তাত কিন্তু অদ্য পৰিমিত আপোনাৰ মুখৰ দ্বাৰা কোনো মাত শুনা নাছিলোঁ আপুনি ভিজা মেকুৰীৰ দৰে হাবিৰ মাজত সোমাই আছিল আজি যেতিয়াই কিন্তু
হিমন্ত বিশ্বৰ বিৰুদ্ধে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় প্ৰসংগত বিভিন্নজনে নিৰ্ভীকভাৱে নিৰপেক্ষভাৱে মাত মাতিছে, আন্দোলন কৰিছে, হেজ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে। আপুনি কি কৰিছে? এই ক্ষেত্ৰত আপুনি জনসাধাৰণৰ পক্ষত নাথাকি আপুনি জুবিনৰ কিছু বেয়া গুণ আপুনি মন্থন কৰিছে, ৰোমন্থন কৰিছে। আকৌ যি সময়তে চৰকাৰে জুবিন গাৰ্গৰ যি জুবিন ক্ষেত্ৰ যি নাম দিব খুজিছে, য'ত আমাৰ বিভিন্ন হতসহস্ৰজনে গুণমুগ্ধই তেওঁ অনুৰাগীয়ে তাতে সোণাপুৰত গৈ তেওঁক বন্তি চাকি প্ৰজ্বলন কৰিব বিচাৰিছে। তাত আকৌ SOP চৰকাৰে দিছে, কালি কেবিনেটে ডিচিশ্যন লৈছে আৰু মুধা পতা কিছু ব্যক্তিসকলক লৈ তাৰপিছতে কি কৰিছে? আপুনি আজিৰ তাৰিখত কৈছে যে ৰাতিপুৱা গধূলি এবাৰ চাকি জ্বলালে হ'ল। আপোনাৰ নিৰ্দেশ মতে অসম নচলে, আপোনাৰ নিৰ্দেশ মতে জুবিনৰ অনুৰাগী নচলে, আপোনাৰ নিৰ্দেশ মতে জুবিনৰ সমাধিস্থলত বা জুবিন ক্ষেত্ৰত নিজৰ সময় খৰচ কৰি কোনো নাযায়। নিজৰ মতে যাব, নিজৰ স্বাভিমানেৰে যাব। আমি অসমীয়াসকল আপোনাৰ ভিত্ত নহয়। পুনৰবাৰ কৈছোঁ, আপোনাৰ দৰে স্বাধীন অসমৰ সপোন দেখুৱাই আপুনি অসমৰ ডেকা গাভৰুক পংগু কৰাই অসমক 3টা শতিকা পিছুৱাই নিলে। বহুতো নৱপ্ৰজন্ম সঁচাকৈ ঘূণীয়া হ'ল, বহুতো নৱপ্ৰজন্মৰ মৃত্যু হ'ল, বহুতে হয়তো ইয়াৰ পৰা আঁতৰি যাব লগা হ'ল চিৰদিনৰ বাবে। গতিকে মই কৈছোঁ যে অনাহকত আপুনি অসমৰ এইবিলাক ক্ষেত্ৰত মাত নমতাই ভাল। কাৰণ আপোনাৰ যিহেতুকে অধ্যয়ন নাই, আপোনাৰ যিহেতুকে কোনো জ্ঞান নাই, আপোনাৰ যিহেতুকে কোনো ভৱিষ্যত নাই, আপোনাৰ কোনো জনসমৰ্থন নাই, আপোনাৰ কোনো গণভিত্তি নাই, আপোনাৰ কোনো ভিত্তিয়ে নাই। সঁচাকৈয়ে অতি লজ্জিত যে আপুনি সঁচাকৈ মই পুৰুষ বুলি ভাবিছিলোঁ, এজন সুঠাম পুৰুষ বুলি। যিহেতুকে আপুনি যদিওবা আপুনি সংগঠনলৈ গৈ একো কৰিব নোৱাৰিলে, বহুত মানুহৰ মৃত্যু ঘটালে, বহুত ডেকা গাভৰু অকাল মৃত্যু হ'ল, এতিয়াও বহুতে আত্মসমৰ্পণ কৰি কি হৈছে যে তেওঁলোকৰ আৰ্থিক অৱস্থা অতি ভয়ানক। বহুতে পংগুত্বৰ জীৱন যাপন কৰিছে, বহুতে কাৰাগাৰত হয়তো এতিয়াও আছে ডেজিগনেটেড কেম্পত। গতিকে মই ক'ব বিচাৰিছোঁ যে আপোনাৰ দৰে ব্যক্তিক অসমৰ জনসাধাৰণে শিক্ষিত অশিক্ষিত অৰ্ধশিক্ষিত মই নকওঁ, বৃদ্ধ আবাল বনিতা কোনেও আপোনাক সন্মান নকৰে। আপোনাৰ কোনো ইয়াতে চে নাই, আপোনাক কথা কোৱাৰ কোনো অধিকাৰ নাই, গতিকে কৈছোঁ মই এজন ভিক্টিম বুলিয়ে কোৱা নাই। জুবিনো মোৰ এজন ভাল বন্ধু আছিল, যদিওবা মোৰ ঘনিষ্ঠ নাছিল। আৰু জুবিনৰ বিষয়ে আমিও জানো, কিন্তু আপুনি জুবিনক কিন্তু বৰ ভাল নাপাইছিল। আৰু আজিৰ তাৰিখত যি সময়ত অসমৰ দল বল ধৰ্ম বৰ্ণ সম্প্ৰদায় জাতি নিৰ্বিশেষে জুবিনৰ হৈ মাত মাতিছে, অসমতে নহয় ভাৰততে নহয় যে বিশ্বৰ বিভিন্ন কোণত সিঁচৰিত হৈ থকা জুবিন প্ৰেমীসকলে তেওঁ জাষ্টিছ বিচাৰিছে। গৰিমা শইকীয়া গাৰ্গেও কৈছে যে জুবিনক আমি বিচাৰোঁ, জুবিনৰ আদৰ্শক সংৰক্ষণ কৰিব লাগে, জুবিনৰ আদৰ্শৰাজি সংৰক্ষণ কৰিব লাগে, আমি মানি চলিব লাগে। জুবিনে এখন শান্তি আৰু সম্প্ৰীতিৰ সম্প্ৰদায়বিহীন ধৰ্মবিহীন বৰ্ণবিহীন এখন সমাজ বিচাৰিছিলে। কিন্তু আপুনি আজি অসম মুলুকৰ পৰা আঁতৰি গৈ অতি লজ্জিতভাৱে আপুনি চৰকাৰৰ লগত হাত মিলাইছে আৰু চৰকাৰকো আচৰিত জনাইছোঁ। যি সময়ত চৰকাৰে আলফা দেখিলেই বিভিন্ন ধৰণৰ কটুক্তি কৰে, হিমন্ত বিশ্ব শৰ্মাই ক'ব পৰা হ'ল যে বিভিন্ন সময়ত বোলে তেওঁ আপোনাৰ লগত টেলিফোনত কথা পাতে। এয়াই হৈছে অসম চৰকাৰ বৰ্তমান ফোপোলা স্বৰূপ। গতিকে মই ক'ব বিচাৰিছোঁ বৰুৱা ডাঙৰীয়া ক'ব বিচাৰিছোঁ যে আপুনি সঁচাকৈ সেনাধ্যক্ষ হোৱাৰ যোগ্যতা আছেনে নাই নাজানো। এইবাবেই যে মই আগতেও কৈছিলোঁ, এটা টক শ্ব'ত কৈছিলোঁ আজি প্ৰায় 15 বছৰ আগতে, যে সঁচাকৈ আপুনি নিজকে জুখি চাব, আপুনি সঁচাকৈ এজন জুখি চাব। যিহেতুকে আপুনি ৰেলৱে ডিপাৰ্টমেণ্টৰ এজন পৰ্টাৰ আছিলে, পৰ্টাৰ হৈছে যে যি যুদ্ধ কৰিবলৈ যোৱা সৈনিকক তেওঁ সামগ্ৰী যোগান দিয়ে, যি যুদ্ধ কৰিবলৈ যোৱা সৈনিকক আৰ্মিক যুদ্ধ যোগান দিয়ে। বিপ্লৱী হ'বলৈ হ'লে, সংগ্ৰামী হ'বলৈ হ'লে বহু প্ৰখ্যাত কৰাই নহয়, জ্ঞান লাগিব, গম্ভীৰতা লাগিব আৰু চিন্তা চৰ্চা লাগিব, এখন সমাজ লাগিব। কিন্তু আমি দেখিছোঁ আপুনি অসমৰ বৃহত্তৰ সমাজৰ পৰা ফালৰি কাটি নিজকে নিৰাপদ দূৰত্বত আপুনি আবদ্ধ কৰি ৰাখি কি কৰিলে, অসমৰ বহুত ডেকা মানুহক গাভৰুক আপুনি কি কৰিলে, ঘূণীয়া কৰিলে। বহুত মানুহ ধৰ্ষিত হ'ল। এই কথাবিলাক পাহৰি যোৱা নাই, এই কথাবিলাক অসমৰ মানুহে পাহৰি নাযায়।
যে আপোনাৰ দ্বাৰা যে কোনো সমস্যাৰ সমাধান সম্ভৱ নহয়। আপোনাৰ মতে জুবিনৰ সমাধি ক্ষেত্ৰত কোনো মানুহ তেতিয়া যাব, আপোনাক কোৱাৰ কোনো অধিকাৰ নাই, ধৃষ্টতা নাই। গতিকে আপুনি সঁচাকৈ অসমৰ এজন কলংকিত ব্যক্তি হিচাপে আপুনি চিহ্নিত হ'ব। অসমৰ কলংকিত ব্যক্তি হিচাপে চিহ্নিত হৈছে। আপুনি কেতিয়াও নাভাবিব যে আপোনাৰ মৃত্যুত যে জুবিনৰ 1 লাখৰ এভাগ মানুহ আপোনাৰ ওচৰত আহিব। কোনো মানুহ আপোনাৰ মৃত্যুৰ পিছত তেনেধৰণে নাহে। আপোনাৰ কোনো অনুৰাগী নাই। আপুনি যিসকলক ডমিনেণ্ট কৰি আপোনাৰ লগত এতিয়া ৰাখি আছে, তেওঁলোকে হয়তো আপোনাক ভাল নাপায়। গতিকে যিসকলে বিশেষকৈ আত্মসমৰ্পণ কৰিছে, আপোনাৰ প্ৰতি কেনেকুৱা ধৰণৰ ধৃষ্টতা তেখেতসকলৰ লগতো আমি কথা পাতিছোঁ, আমি জানিছোঁ। গতিকে মই খুব ক্ষোভেৰে কৈছোঁ যে আপোনাৰ যি প্ৰেছ বিবৃতি, আপুনি যি বিভিন্ন টেলিভিশ্যনলৈ বিভিন্ন বিবৃতি দিছে, আপুনি ভিডিঅ'জ দিছে, এই কথাবিলাক আপাহত আপোনাৰ যে আচলতে শক্তিহীন, আপুনি আচলতে বুঢ়া সিংহ বুলি ক'বলৈ লাজ লাগিছে। আপোনাৰ সিংহৰ কোনো কোৱালিটিয়ে নাই। আপুনি সিংহ হ'বই নোৱাৰে। আপুনি সিংহ নহয়েই। আপুনি হৈছে অসমৰ এটা মেকুৰী, অসমৰ এটা মেকুৰী। গতিকে খুব ক্ষোভত কৈছোঁ যে আপুনি নাভাবিব যে আপুনি মোৰ ভাতৃৰ যেনেধৰণে মৃত্যু হ'ল, মই যেনেকৈ আজি আঘাতপ্ৰাপ্ত হৈ এতিয়াও মই নিজৰ এটা স্বকীয় দামত আছোঁ, আপোনাক কেতিয়াও আমি পাহৰি নাযাওঁ। অসমে আপোনাক যিসকলক আপুনি হত্যা কৰিলে, যিসকলক আপুনি ঘূণীয়া কৰিলে, কেতিয়াও পাহৰি নাযায়। অসমৰ শিক্ষিত সমাজে আপোনাক কেতিয়াও পাহৰি নাযায়। যিসকলক আপুনি আলফালৈ নি আপুনি হত্যা কৰিলে, তেওঁলোকৰ পৰিয়ালবৰ্গে পাহৰি নাযায়। যিসকলক আপুনি বিভিন্ন অপৰাধত আপুনি শাস্তি দিলে, সেইসকলে কেতিয়াও পাহৰি নাযায়। যিসকল জোৱানে আলফাৰ বাবে মৃত্যু হ'ল, আৰ্মি জোৱানে হওক, আৰক্ষী জোৱানে আপোনালোক পাহৰি নাযায়। অসমৰ শিক্ষিত সমাজে আপোনাক পাহৰি নাযায়। অসমৰ যিসকল ছাত্ৰ সমাজ, যিসকল শিক্ষাৰ পৰা সেই সময়ত বঞ্চিত হ'ল, আপোনাক পাহৰি নাযায়। বৰ্তমান সমাজত আপুনি অপ্ৰয়োজনীয় আৱৰ্জনা। গতিকে বিশেষ নকওঁ, বুজাই বুজিব। মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে, এই কথাটো এটা প্ৰবচন আছে। গতিকে আপুনি যদিও বা মূৰ্খ, যদিও বা আপোনাৰ জ্ঞানবিহীন, যদিও বা আপোনাৰ কোনো সততা নাই, তথাপিতো মই এই সন্ধ্যা পৰত মই এটা বাৰ্তা ৰাইজলৈ এৰি দিলোঁ। প্ৰকৃততে আপুনি এজন কেনেধৰণৰ ব্যক্তি? আপুনি আচলতে ব্যক্তি, মানুহ নে অমানুহ?